জয় মা চামুণ্ডা। 15 অক্টোবৰৰ পৰা 21 অক্টোবৰ 2025 বিষয়ে আমি সাপ্তাহিক ৰাশিফল ক'বলৈ ওলাইছোঁ। বহু ধৰণৰ ব্যস্ততাৰ কাৰণে সাপ্তাহিক ৰাশিফল দিব পৰা নাই, ইমানে বেছি ব্যস্ততা যে সাপ্তাহিক ৰাশিফল শ্বুট কৰিবলৈ পৰা নাই। গতিকে আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ তাৰ কাৰণে। মাজতে কেইবাটাও সাপ্তাহিক আমাৰ যিটো ৰাশিফল সেইটো আমি দিব নোৱাৰিলোঁ। গতিকে আজি আমি মেষৰ পৰা মীনলৈকে আকৌ সাপ্তাহিক ৰাশিফল আপোনালোকলৈ লৈ আহিছোঁ। সাপ্তাহিক ৰাশিফলটোৰ লগতে আপোনালোকক মই আৰু এটা নিউজ দি দিবলৈ বিচাৰিছোঁ যে 18 অক্টোবৰ ধনতেৰছৰ দিনাখনিৰ পৰাই দেৱগুৰু বৃহস্পতি, য'ত নেকি মিথুন ৰাশিত বৰ্তমান অৱস্থিত, সেই দেৱগুৰু বৃহস্পতিয়ে ৰাশি পৰিৱৰ্তন কৰি পেলাই অলপ দিনৰ কাৰণে 18 অক্টোবৰৰ পৰা 5 ডিচেম্বৰলৈকে দেৱগুৰু বৃহস্পতি কৰ্কট ৰাশিলৈ গমন কৰিব। আৰু সেই কৰ্কট ৰাশিলৈ যোৱাৰ ফলত প্ৰায় 1.5 মাহতকৈ অলপমান বেছি সময় কৰ্কট ৰাশিত যিহেতু দেৱগুৰু বৃহস্পতি থাকিব। আৰু সকলোৱে হয়তো জানে যে কৰ্কট ৰাশিটো দেৱগুৰু বৃহস্পতিৰ উচ্চ ৰাশি, আৰু তাত প্ৰৱেশ কৰাৰ লগে লগে বহুতৰে বহুত আশা আকাংক্ষা থাকে। গতিকে তাৰ বিষয়ে যদি আপোনালোকক ভিডিঅ' লাগে মোক জনাব, মই নিশ্চয় আপোনালোকক ভিডিঅ' যোগে জনাম। এতিয়া আহিব মেষ ৰাশিৰ কাৰণে এই সপ্তাহটোত কি আছে। মেষ ৰাশিৰ কাৰণে আপোনালোকৰ ENTৰ সমস্যা হ'ব পাৰে। ENTৰ সমস্যা মানেতো গমেই পায়, সেইটো বুজাই দিব নালাগে চাগৈ। দাম্পত্য জীৱনত আপোনালোকৰ শুভ হ'ব। পাৰ্টনাৰবিলাকে ইজনে সিজনৰ লগত ফুৰিবলৈ চাকিবলৈ ভাল পাব, বা ইজনে সিজনক উপহাৰ দিব পাৰে। আপুনিও উপহাৰ প্ৰাপ্তি কৰিব পাৰে আৰু আপোনাৰ ফালৰ পৰাও বেলেগলৈ উপহাৰ যাব পাৰে। যদি আপোনালোকে এই সপ্তাহটোক আৰু অকণমান বেছি ভাল কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে গধূলি আহঁত গছৰ তলত বা বেল গছৰ তলত আপোনালোকে চাকি জ্বলাব পাৰে, তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে। বৃষ ৰাশিৰ কাৰণে এই সপ্তাহটোত আপোনালোকৰ সন্তানৰ ফালৰ পৰা কিছু সুখবৰ আপোনালোকে পাব পাৰে, বা সন্তানক লৈ পেলাই আপোনালোকে উৎসাহিত হ'ব পাৰে, বা কিবা এটা ভাল এনেকুৱা অনুভৱ যিটো নেকি সন্তানৰ ফালৰ পৰা আহিছে আপোনালোকে প্ৰাপ্তি কৰিব পাৰে। কাজিয়া পেচাল যদি কাৰোবাৰ লগত হৈ আছিলে, কাৰোবাৰ লগত যদি ৰিলেশ্যনশ্বিপ বেয়া হৈ আছিলে আৰু সেইজন যদি আপোনাৰ অতিকৈ প্ৰিয় আছিলে, তেতিয়াহ'লে তেওঁলোকৰ লগত আপোনালোকৰ ঠিক হ'ব পাৰে, বা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ ক্ষেত্ৰতো যদি কাজিয়া লাগি আছিলে আপোনালোকৰ আকৌ গোটেইবিলাক পাহৰি পেলাই নৰ্মেল ৰিলেশ্যনশ্বিপত আহিব পাৰে। সেলস আৰু মাৰ্কেটিঙত যিসকল আছে, বা সেলস যাৰ জীৱনত ধৰক বহুত গুৰুত্বপূৰ্ণ, বা যিকোনো বস্তু সেল কৰে, তেওঁলোকৰ কাৰণে ভাল খবৰ। সেল এইটো সময়ত আপোনালোকৰ বাঢ়িব, যাত্ৰা শুভ হ'ব, আৰু ভাই ভনীৰ লগতো আপোনালোকৰ সম্পৰ্ক ভাল দেখুৱাইছে। সমান প্ৰতিষ্ঠাৰ আপোনালোকৰ বৃদ্ধি হ'ব। এই সপ্তাহটো আপোনালোকে যদি আৰু অকণমান বেছি ভাল কৰিম বুলি ভাবিছে, বা কিবা যদি উপায় কৰিম বুলি ভাবিছে, তেতিয়াহ'লে দুৰ্গা মন্দিৰত আপোনালোকে প্ৰত্যেক দিনাই 9 পাহ ৰঙা জবা ফুল অৰ্পণ কৰক, অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশিৰ কাৰণে সকলোবিলাক ঠিকে থাকিব। পৰিবাৰত আপোনালোকৰ মেল মিলাপ বাঢ়িব, যিকোনো ৰিলেটিভছবিলাকৰ লগত আপোনালোকে একগোট হ'ব। ধৰক সৰু সুৰা পাৰ্টি কৰিব পাৰে, বা এনেই লগ খালে ভাত কেইটামান ভাত এসাঁজকে খালে, ধৰক চাহকে খালে, তেনেকৈ আপোনালোকৰ পৰিবাৰৰ সদস্যবিলাকৰ লগতে মেল মিলাপবিলাক বাঢ়িব। কিন্তু সন্তানৰ ক্ষেত্ৰত অকণমান আপোনালোকে সচেতন হ'ব। দেৱালীৰ সময়ত ফটকা চটকা ফুটাব পাৰে, যিকোনো অগ্নি ভয় সন্তানৰ কাৰণে থাকিব পাৰে, বা যিকোনো ধৰক এনেকুৱা বস্তু য'ত নেকি সন্তানৰ ENTৰ প্ৰব্লেম হ'ব পাৰে। গতিকে ফটকা চটকাৰ সময় অকণমান আপোনালোকে কেয়াৰ ল'ব সন্তানৰ, তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব। যদি আপোনালোকে কিবা প্ৰতিকাৰ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে চৰাইক দানা নিতৌ দিয়ক। এই গোটেই সপ্তাহটোত ৰাতিপুৱা সোনকালে চৰাইক আপোনালোকে দানা দিয়ক, অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। আৰু যিকোনো দেৱী মন্দিৰত আপোনালোকে সেউজীয়া বস্তু দিব পাৰে। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ ঘৰত নতুন কিবা বাহনৰ কাম, বিজুলী বাতিৰ কাম, ৰং চং কৰা কামবিলাক আপোনালোকৰ কাৰণে হ'ব পাৰে, বা ঘৰত ধৰক যিকোনো নতুন কাম আপোনালোকৰ ঘৰত হ'ব পাৰে। ইলেক্ট্ৰনিক বস্তুৰ আগমন হ'ব পাৰে, আপোনালোকে ইলেক্ট্ৰনিক কিবা বস্তু ঘৰৰ কাৰণে কিনিব পাৰে। সকলো ফালে আপোনালোকৰ শুভই দেখুৱাইছে, আৰু লগতে বিবাহৰ যোগো বনা যেন দেখুৱাইছে। আপোনালোকে যদি কিবা প্ৰতিকাৰ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে দুখীয়া মানুহক, যাক নেকি পইচাৰ দৰকাৰ, পঢ়া শুনাৰ কাৰণে পইচা লাগে, চিকিৎসাৰ কাৰণে পইচা লাগে, তেনেকুৱা মানুহক আপোনালোকে এই গোটেই সপ্তাহটোত কিবা নহয় কিবা দি থাকিব। 2-3 জনকো দিব পাৰে, এজনকো দিব পাৰে। আপোনালোকে যদি দিয়ে তেতিয়াহ'লে শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ কাৰণে ধন লাভ আপোনালোকৰ বাঢ়িব, সেলছবিলাক আপোনালোকৰ বাঢ়িব। সেল বাঢ়াৰ লগে লগে আপোনালোকৰ ধন লাভটো হ'বই, সেইটো স্বাভাৱিক কথা। ট্ৰান্সফাৰৰ আপোনালোকৰ যোগ বনিব পাৰে এই দিনকেইটাত। ঘৰৰ স্থান পৰিৱৰ্তনো হ'ব পাৰে, বা নৰ্মেলি আপোনালোকৰ চাকৰি ট্ৰান্সফাৰো হ'ব পাৰে, যিটো নেকি আপোনালোকে ধৰক বিচাৰি আছিল, যিটো শুভ ট্ৰান্সফাৰ বুলি ক'ব পাৰি। কেছ মামলাৰ পৰা আপোনালোকে অকণমান আঁতৰ হ'ব পাৰিব। কেছ মামলাৰ যিবিলাক ধৰক ঘটি আছে, সেইবিলাক আপোনালোকৰ ফৰে অহাৰ সম্ভাৱনা দেখা গৈছে। যদি আৰু অকণমান ভাল কৰিম বুলি ভাবিছে এই গোটেই সপ্তাহটো, তেতিয়াহ'লে আপোনালোকে প্ৰত্যেক দিনাই এডাল লগুণ, এটা মিঠা পাণ আৰু কৰ্পূৰ আপোনালোকে হনুমান মন্দিৰত অৰ্পণ কৰক, অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব।
এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে। কন্যা ৰাশিৰ কাৰণে উপহাৰ প্ৰাপ্তি কৰিব পাৰে, কোনোবাই আপোনালোকক উপহাৰ দিব পাৰে, যাৰ কাৰণে আপোনালোকে বহুত বেছি প্ৰফুল্লিত হ'ব পাৰে। ধন লাভৰ সম্ভাৱনা আপোনালোকৰ কাৰণে দেখা গৈছে, আৰু অফিচ কাছাৰীৰ পৰা বা আপোনালোকৰ যিটো কৰ্মক্ষেত্ৰ বা আপোনালোকৰ কামৰ ফালৰ পৰা কামৰ লগত জড়িত কিবা বিশেষ ভাল খবৰ আহিব পাৰে। আপোনালোকৰ ঘৰতো কিবা কিবি নতুনত্ব কৰিব পাৰে, যিকোনো ধৰক ৰং বৰং কৰা কাম বা নতুন বস্তু লোৱা তেনেকুৱা কাম আপোনালোকৰ ঘৰতো হ'ব পাৰে। ইয়াতকৈ যদি আপোনালোকে সপ্তাহটো আৰু ভাল কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে মানুহক মানে ভোকত থকা মানুহক কিবা নহয় কিবা খুৱাওক। গোটেই কেইদিনতে আপোনালোকে খুৱাওক, কুকুৰকো আপোনালোকে দিয়ক কিবা বিস্কুট ব্ৰেড, আৰু চৰাইবিলাককো আপোনালোকে দানা অৰ্পণ কৰক, শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব। তুলা ৰাশিৰ কাৰণে আপোনালোকৰ যিকোনো খজুৱতি হ'ব পাৰে, পেটৰ সমস্যা হ'ব পাৰে, যিকোনো এচিডিটি গেছ আদিৰ সমস্যা হ'ব পাৰে, ফুঁহা চুহা উঠিব পাৰে। আপোনালোকে এই বস্তুবিলাকৰ অকণমান কেয়াৰ ল'ব লাগিব। বাকী আপোনালোকৰ ঠাণ্ডা নাখাব, ঠাণ্ডা চাণ্ডা খালে ENTৰ সমস্যা আপোনালোকৰ হ'ব পাৰে। বাকী ধন লাভটো আপোনালোকৰ ভালে দেখুৱাইছে, ধন লাভ যশ মান প্ৰতিষ্ঠা লাভৰ সম্ভাৱনা দেখুৱাইছে। আৰু অকণমান যদি ভাল কৰিম বুলি ভাবিছে সপ্তাহটো, বা এই সমস্যাবিলাক যিবিলাক আহিব আপোনালোকৰ জীৱনলৈ বা আহিব পাৰে, সেই সমস্যাবিলাকৰ উপশম যদি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে নিতৌ এই সপ্তাহটোত শিৱলিংগত জল অৰ্পণ কৰক, আৰু নহ'লে জল মানে পানী, গাখীৰ আৰু বাতাচা এইকেইটা মিক্স কৰি পেলাই আপোনালোকে শিৱলিংগ অভিষেক কৰক, অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। আৰু যদি সেই জলখিনিত আপোনালোকে যিখিনি ধৰক মিচিৰি গাখীৰ মিলাই লৈছে তেনেকৈ, তাত যদি আপোনালোকে বেলপাত দি ল'ব পাৰে আৰু বগা ফুল দি ল'ব পাৰে, বেছি ভাল আপোনালোকৰ কাৰণে হৈ যাব। এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে। বৃশ্চিক ৰাশিৰ কাৰণে অগ্নিভয় অকণমান আপোনালোকৰ কাৰণে দেখাইছে। যিকোনো ফটকা চটকা ফুটাওঁতে সাৱধান হ'ব, বাহন চলাওঁতে সাৱধান হ'ব, নিচাযুক্ত বস্তু খাই পেলাই বাহন নচলাব, আৰু নিচাযুক্ত বস্তুৰ পৰা যিমান পাৰে আপোনালোকে দূৰত থাকিব। যদি আপোনালোকৰ এই অসুবিধাসমূহৰ পৰা অব্যাহতি পাবলৈ বিচাৰিছে আৰু অকণমান সপ্তাহটো ভাল কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে যিকোনো দেৱীৰ মন্দিৰ এটাত ছত্ৰ এখন দান কৰক, ৰূপৰ ছত্ৰ। সৰু পোৱা যায়, ইমান কণী সৰু পোৱা যায়, ৰূপৰ ছত্ৰ আপোনালোকে দান কৰক, আৰু আপোনালোকে মিঠাই দান কৰক। তেতিয়া অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। ফুল আৰু বেলপাতো আপোনালোকে অৰ্পণ কৰিব লাগিব। এতিয়া আহিব ধনু ৰাশিৰ কাৰণে। ধনু ৰাশিৰ কাৰণে গোটেই সপ্তাহটো ভালেই দেখুৱাইছে, আৰম্ভণি ভালেই দেখুৱাইছে, নৰ্মেল দেখুৱাইছে গোটেই সপ্তাহটো আপোনালোকৰ কাৰণে। কামৰ ক্ষেত্ৰত আপোনালোকে শুভ খবৰ পাব পাৰে, কাম কাজৰ লগত জড়িত কিবা শুভ নতুন খবৰ, আপোনালোকৰ কাৰণে উৎফুল্লিত কৰি পেলোৱা কিছুমান খবৰ আহিব পাৰে। আপোনালোকৰ পাৰ্টনাৰৰ লগত ভাল সম্পৰ্ক বনিব, আৰু ফুৰা চকা মজ মস্তি কৰা এইবিলাকৰ সময় আপোনালোকে তেনেকুৱা ধৰণৰ শুভ সময় কটাব পাৰিব পাৰে, আৰু ইজনে সিজনক উপহাৰো দিব পাৰে। আপোনালোকে যদি আৰু অকণমান সপ্তাহটো বেটাৰ বনাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে শিৱলিংগত প্ৰতিদিনে 9টাকৈ বেলপাত মৌজোল লগাই পেলাই অৰ্পণ কৰক, অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে। মকৰ ৰাশিৰ কাৰণেও সামান্যই থাকিব, নৰ্মেলি থাকিব দিনবিলাক সপ্তাহটোৰ। পাৰ্টনাৰৰ পৰা সুখবৰ আপোনালোকে পাব পাৰিব, পাৰ্টনাৰৰ লগত জড়িত যিকোনো সুখবৰ পাব পাৰে। ধন লাভৰ সম্ভাৱনা আপোনালোকৰ কাৰণে দেখা গৈছে, যিকোনো বাধা বিঘিনি আঁতৰাৰ সম্ভাৱনা দেখা গৈছে, মানে বাধা বিঘিনি আঁতৰিব পাৰে। আৰু অকণমান যদি সপ্তাহটো আপোনালোকে ভাল কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে দেৱীৰ মাৰ যিকোনো দেৱীৰ মন্দিৰত আপোনালোকে ৰেগুলাৰ 9টা লাডু, এখন মিঠা পান আৰু আপোনালোকে জবা ফুল অৰ্পণ কৰক, তেতিয়া অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ কাৰণে আপোনালোকে ভিৰ ভাড়াকা জেগাত নাযাব, য'ত বেছি ভিৰ হৈ আছে তাৰ পৰা আপোনালোকে আঁতৰি থাকক, কাৰণ চুৰ হোৱা, যিকোনো বস্তুৰ হানি ক্ষতি হোৱাৰ, কোনোবাই থপিয়াই লৈ গ'ল, চুৰে হ'ল, হেৰাই থাকিলে, তেনেকুৱা হোৱাৰ সম্ভাৱনা আছে। আৰু ভিৰ ভাড় লৈ গ'লে তেনেকুৱা মূল্যৱান বস্তু আপোনালোকে লৈ নাযাব, যেনেকৈ ধৰক সোণৰ হীৰাৰ বস্তু পিন্ধি নাযাব, যিবিলাক মূল্যৱান। দামী ফোন যদি আছে ভালকৈ বেগত হাতত তেনেকৈ ফচাই ল'ব বেগটো, যাতে কোনো লৈ যাব নোৱাৰে, আৰু নহ'লে লৈয়ে নাযাব তেনেকুৱা কোনো দামী বস্তু। কিছুমানে লেপটপ চেপটপ লৈও গুচি যায়, তেনেকুৱাকৈ নাযাব। গতিকে ইলেক্ট্ৰনিক বস্তু কিনাৰ কিন্তু আপোনালোকৰ ঘৰত সম্ভাৱনা আছে, নতুন কিবা ঘৰৰ কাৰণে দৰকাৰী ইলেক্ট্ৰনিক বস্তু। সপ্তাহটোৰ যদি এই হানিখিনি আপোনালোকে হ'বলৈ নিদিওঁ বুলি ভাবিছে, আপোনালোকে যদি আৰু অকণমান সপ্তাহটো ভাল কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে প্ৰত্যেক দিনাই ৰঙা জবা ফুলৰ মালা আপোনালোকে বনাই পেলাই যিকোনো দেৱী মন্দিৰত বা যিকোনো হনুমান মন্দিৰত দিয়ক, আৰু কৰ্পূৰ জ্বলাই পেলাই মন্দিৰতে আপোনালোকে আৰতি কৰক, তেতিয়া অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। লাষ্ট ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ বাধা চলি আছে, চাৰে চাতি চলি আছে, মানসিক অশান্তি, চাৰিওফালে সমস্যা আপোনালোকে হয়তো দেখিবলৈ পাইছে। নিচাযুক্ত বস্তুৰ পৰা আঁতৰত থাকিব, নিচাযুক্ত বস্তু নাখাব। আৰু এতিয়া উৎসৱ পাৰ্বণৰ সময়, গতিকে বহুতে তেনেকুৱাবিলাক বস্তু সেৱন কৰে, সেইবিলাক বস্তু সেৱন কৰাৰ পৰা বাচিব। আৰু আপোনালোকে পৰিয়ালৰ লগত, নিজৰ ল'ৰা ছোৱালীৰ লগত সময় কটোৱাটো ভাল হ'ব। আৰু নিচাযুক্ত বস্তু খাই পেলাই বাহন একেবাৰে নচলাব। যদি নিচাযুক্ত বস্তু আপোনালোকে খাইছে, বাহন বেলেগক চলাবলৈ দিয়ক, যি নেকি নিচাযুক্ত বস্তু ধৰক খোৱা নাই। আৰু পৰাপক্ষত তেনেকৈ গাড়ীত বিচৰণে নকৰিব সেইবিলাক বস্তু খায়, আৰুতো খাবই নালাগে, খোৱাটোৱে বহুত বেয়া, কিন্তু মই ক'লেতো মানুহে মানি নাযাব ন, সেইকাৰণে এনেকৈ ক'ব লগা হৈছে। আপোনালোকে যদি ভাবিছে যে সপ্তাহটো আৰু অকণমান ভাল বনাম নিজৰ কাৰণে, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, অকণমান
আপোনালোকে তিল দান কৰিব মন্দিৰত প্ৰত্যেক দিনাই আপোনালোকে দান কৰিব পাৰে অকণমান তিল দান কৰিব অকণমান মিঠা বস্তু আপোনালোকে দান কৰিব আৰু আপোনালোকে ফুল দিব মন্দিৰত যিকোনো মন্দিৰত আপোনালোকে ফুল সজাবলৈ মন্দিৰত সজোৱাৰ কাৰণে আপোনালোকে ফুল দিব পাৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব আৰু কোনোবা দুখীয়া মানুহক আপোনালোকে যি নেকি ধৰক নিজে কিনি পেলাই ভাল মিঠাই খাব নোৱাৰে বা তেওঁলোকৰ খোৱাৰ অসুবিধা তেতিয়াহ'লে আপোনালোকে ভাল অকণমান ভাল কোৱালিটিৰ মিঠাই যিটো নেকি ধৰক নৰ্মেলি তেওঁলোকে খাই পোৱা নাই বা খালে তেওঁলোকৰ মনটো খুব ভাল লাগিব তেনেকুৱা মিঠাই আপোনালোকে দুখীয়া সৰু ল'ৰা ছোৱালী হওক বা ডাঙৰ মানুহ হওক যেনেকুৱা মানুহে নহওক বা হাত ভৰি ভংগ বা তেনেকুৱা অপাহিজ টাইপৰ যিসকল ব্যক্তি তেওঁলোকক আপোনালোকে সেই মিঠা বস্তুবিলাক খুৱাব পাৰে তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব আৰু ভৰপেট ভোজনো কৰাব পাৰে দেই যিজন ভোকত আছে যিজনৰ খোৱা লোৱাৰ অসুবিধা ভৰপেট আপোনালোকে যিকোনো খুৱায় পোলাও খুৱায় আপোনালোকে মাছে মাংসই ভাত খুৱায় যেনেকৈ খুৱায় আপোনালোকে ভৰপেট যদি ভাত খুৱায় তেওঁলোকে ভাল পোৱা বস্তু যদি খুৱায় অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব যদি এই ভিডিঅ'বিলাক যদি ভাল লাগিছে আপোনালোকৰ যদি এই চেনেলটো সমাজৰ কাৰণে বা ৰাইজৰ কাৰণে কল্যাণকাৰী বুলি ভাবিছে তেতিয়াহ'লে লাইক এটা দবাব ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেলটো অন কৰি দিব আৰু যাক যাক লাগে বুলি ভাবিছে এই ভিডিঅ'টো আপোনালোকে একদম মানে শ্বেয়াৰ কৰি দিব কাৰণ মানুহে বহুতে এইবিলাক ভিডিঅ' বিচাৰি থাকে অসমীয়াত কিছুমান বস্তু মানুহে শুনিবলৈ বিচাৰে হিন্দীততো বহুত পাই যাব কিন্তু অসমীয়াৰ ভিডিঅ'বিলাক মানুহে বিচাৰে আমাৰ অসমীয়া লোকসকলে গতিকে আপোনালোকে শ্বেয়াৰ এটা কৰি পেলাই সহায় কৰি দিব অৱশেষত এই সপ্তাহটো মহাপৰ্বৰ সপ্তাহ আপোনালোক সকলোলৈকে ধনতেৰছৰ নৰক চতুৰ্দশী আৰু দেৱালীৰ শুভকামনা মই জ্ঞাপন কৰিলোঁ দেৱালীৰ পোহৰে আপোনালোকৰ জীৱন পোহৰাই পেলাওক আৰু আপোনালোকৰ জীৱনৰ যিবিলাক অন্ধকাৰ আছে সকলোবিলাক নাশ কৰি পেলাওক ধন্যবাদ জয় মা চামুণ্ডা